বন্ধুসকল আজি আমি 5 মাইল উপস্থিত হৈছোঁ আহি মোৰ লগত আছে আমাৰ মৰমৰ খলিল ভাই আৰু পিছফালে চব আছে আৰু এতিয়া আপোনালোকে অলপ আমাৰ খলিল ভাইৰ লগত কথা পাতোঁ কেনেকৈ লাগিল আমাৰ ইয়াত আহি। আসসালামু আলাইকুম হিন্দু বাজাৰকে নমস্কাৰ। আজি মানে অসমীয়াত ন আজি আমি ইয়াত জেগাটোৰ নাম কি 5 মাইল জেগাত আহি শ্বুটিং কৰিছোঁ। বহুত ভাল লাগিলে, মানুহক ছাপোৰ্ট কৰিলে। আজি যিখিনি জেগাত গৈছোঁ সেইখিনি জেগাত শ্বুটিং কৰিবলৈ মানুহৰ আগ্ৰহ আছে বা মানুহে আমাক বহুত ছাপোৰ্ট কৰিলে। আজি ইয়াত শ্বুটিং কৰি মই মানে নতুন আনন্দিত ভাল লাগিছে। আৰু কি ক'ম, পাহাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। হ্যাঁ, আগলৈ আকৌ আহিবনে ইয়াত ভিডিঅ' কৰিবলৈ? নিশ্চয় আহিম। তাকে আশা থাকিল আকৌ নেক্সটত ইয়াতে ভিডিঅ' বনাম। আৰু এটা কথা কওঁ, আমাৰ মংগল দা অৰ্পে ৰঞ্জন দা আমাৰ লগতে শ্বুটিং কৰিব। আপোনালোকে পাব ভাল ভাল ভিডিঅ' ভাইৰেল হ'ব ইনশাল্লাহ। আমি দোয়া কৰোঁ, কাৰণ মই কিবা এটা ক'ব পাৰিম নেকি? চবেই ক'ব পাৰিব। আচলতে আমাৰ যে খলিল দা যোনটো মানুহৰ কথা কৈছে ৰঞ্জন দা, খলিল দা আৰু ৰঞ্জন দা দুইটা একে, দুইটাৰ মনৰ ভিতৰত বাদ নাই, দুইটাৰ একদম মন ক্লিয়াৰ। আচলতে আমি আহিছোঁ ভিডিঅ' বনাব আহিছোঁ, আমাৰ ভিডিঅ' বনাব ৰাইট। ৰঞ্জন দা মই আহি মানে বহুত ভাল লাগিলে। ৰঞ্জন দা আৰু মোৰ একেটা যিটো ভাবোঁ সিয়ে এইটো ভাবে, মানে মানুহজনৰ আত্মাৰ মিল এটা যে আছে আজি গম পালোঁ। বহুত ভাল লাগিলে। আপোনালোকে চাই থাকিব, আগলৈ আৰু ভিডিঅ' বনাই থাকিম আৰু তাৰ লগত ভিডিঅ' বনাম। যদি ভাল লাগে লাইক কমেণ্টত জনাব। ধন্যবাদ। অ'কে বাই।